আমি না মানো আমি নবুঝো আমি না মানো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিৱসাগৰত বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি এই মুহূৰ্তত শিৱসাগৰৰ দলুমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছো শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত এনেধৰণে দেখিছে দলুমুখ চাৰিআলিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই। এয়া দেখিছে হাতে হাতে প্লে কাৰ্ড লৈ বেনাৰ লৈ এনেধৰণে এই নাগৰিকত্ব সংশোধনী আইনখন শীঘ্ৰে বাতিল কৰাৰ দাবী জনাইছে। মই ইয়াত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতৃত্ব আছে, মই ভাষ্য ল'ম। মই প্ৰথমে সভাপতি আছে যাদৱ গগৈ আছে, যাদৱ গগৈ চলে আহিছে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে 16 মে আহিলে তুলি টোপোলা বান্ধিবলৈ। আজি নৰেন্দ্ৰ মোদীয়ে কি কৈছে? আজি নৰেন্দ্ৰ মোদীয়ে বিদেশী আনিছে অসমত টেটু ফালি ফালি নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে 16 মেত তুলি টোপোলা বান্ধিব লাগিব বুলি, কিন্তু আজি নৰেন্দ্ৰ মোদীয়ে অসমত টেটু ফালি চিঞা আজি ক'ত পলালে? আজি হিমন্ত বিশ্ব শৰ্মাই শিক্ষা ল'ব লাগে মেঘালয় চৰকাৰৰ পৰা। হিমন্ত বিশ্ব শৰ্মাই মেঘালয় চৰকাৰৰ পৰা শিক্ষা ল'ব লাগে, কাৰণ আজি মেঘালয় চৰকাৰে ক'লে আমি এজনো বিদেশী নামানো, কিন্তু হিমন্ত বিশ্ব কৈছে 2জন এতিয়া শৰণাৰ্থীক আমি লোৱা হৈছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ দম নাই। হিমন্ত বিশ্ব শৰ্মাই মানে অমিত শ্বাহৰ ভৰিত ধৰি চৰকাৰ চলাই আছে। সেইকাৰণে আজি আমি সকীয়াই দিছো, তাই আমি নামানো। অনাগত দিনত ত্যাগৰ জংগী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আমি নামানো, চিধা কথা স্পষ্ট কথা। গতিকে আমি যিয়ে যি গৃহীত কৰিলে বা যিহেতু আমাৰ এতিয়া হিন্দু বাঙালী আনিব লৈছে, আমি তাত নাই। আমি মুখ্যমন্ত্ৰীৰ লগত নাই, বিজেপি চৰকাৰৰ লগত নাই। বিজেপি লৈ চাইছে আৰু 2026 ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। 2026 ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। তেওঁলোকে হুৱে বাওসকলক অগাধ সম্পত্তি গোটোৱাত লাগিছে। অগাধ তেওঁলোকৰ নেতা কৰ্মীসকলে 2 নম্বৰী টকা অকল গোটোৱাত লাগিছে, অসমৰ জনসাধাৰণৰ লগত পাহৰি গ'ল। গতিকে অকল বাংলাদেশী বুলি বিয়াসকলক অবৈধ বুলি কৈ পেলাই ঘোষণা কৰি বেদখল মুক্ত কৰি থাকিলে নহ'ব। গতিকে আমি তাত নাই, আমি নামানো, চিধা কথা স্পষ্ট কথা। ইয়াৰ প্ৰত্যুত্তৰ আমি 2026 দিম। কেৱল যে বাংলা অকল আচলতে মিয়া সন্দেহজনক মিয়া তথা বাংলাদেশীক উচ্ছেদ কৰিলে নহ'ব, বাংলাদেশী বা খেদুৱাৰ ব্যৱস্থা কৰিলে নহ'ব, কিন্তু আন যিবিলাকৰ পৰা পাকিস্তান হওক বা বাংলাদেশৰ পৰাই হওক বা আন কোনো দেশৰ পৰা বেলেগ দেশৰ পৰা যিসকল আচলতে হিন্দু খ্ৰীষ্টান জৈন বৌদ্ধ সহ 6টা ধৰ্মাৱলম্বী লোকক ভাৰতীয় নাগৰিকত্ব ল'বলৈ আচলতে আবেদন কৰিব পাৰিব বুলি যি 2024লৈকে অধিসূচনা জাৰি কৰিছে, আৰু সেই অধিসূচনাৰো শীঘ্ৰে বাতিল কৰাৰ দাবী জনাইছে অসমীয়া যুৱ মঞ্চই। কেৱল সন্দেহজনক মিয়াৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ ল'লে নহ'ব, আন ধৰ্মাৱলম্বী যিসকল বিদেশী আছে তেওঁলোককো শীঘ্ৰেই বহিষ্কাৰ কৰাৰ বিতাড়ন কৰাৰ দাবী উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।